নমস্কাৰ ভিউয়াৰ্স, টিকেট একা অন্যতা ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগতম জনাইছো আৰু আৰম্ভ কৰিবলৈ ওলাইছো আজিৰ ভিডিঅ'। আজিৰ ব্লগটো অলপ সিম্পলে হ'ব আৰু মানে ব্লগ ভিডিঅ'টো আৰম্ভ কৰো। আমাৰ ফেলা ঘৰ বনাই ৰেডি হৈ গ'ল, যেহেতু মাঘৰ বিহু সমাগত আৰু উৰুকা দিনাখন ইয়াতে সকলোৱে একেলগে সকলো ৰাইজে আমাৰ কুচমদাৰ ৰাইজে ইয়াতে ফেলা ঘৰ খোৱা হ'ব। তাৰ বাবে এইটো বনাই থকা হৈছে আৰু এইফালে দিছে দুটা মানে মেজি বনোৱা হৈছে আৰু এটা জ্বলোৱা হ'ব ৰাতি 12টাৰ পিছত আৰু এটা ৰাতিপুৱা সময়ত জ্বলোৱা হ'ব। আৰু ইয়ে সব আমাৰ ভেলাঘৰ বনাই পুৰা ৰেডি। ইয়াহো! আপোনালোকৰ ফালে এনেকুৱাকে বনাই নে নবনাই কমেণ্ট কৰি জনাব প্লিজ। এইয়া চাওক ভেলাঘৰ, এইটা চাওক মেজি আৰু এইয়া চাওক উদং পথাৰ। এইয়া চাওক গোটেই এইবিলাক নৰা মানে চব ধান চান কাটি শেষ হৈ গ'ল যে, তাৰপিছত মানে এইটো বনোৱা হৈছে আৰু ধুনীয়াকে। আৰু মোৰ লগত আছে মোৰ ল'ৰাটো আছে চাওক, এইয়া চাওক এইটো ওপৰত দেখিছে, ল'ৰাটোৰ পৰা কান্ধত লৈ ভিডিঅ' বনাই আছে। আৰু তো আপোনালোকে ক'ৰ পৰা চাই আছে কমেণ্ট কৰি জনাব দেই। এইটো এটা বনোৱা হৈছে মেজি আৰু এইটো এটা বনোৱা হৈছে আৰু মানে হেৰি সময় লাগি মানে আৰু খেৰ চেৰ দি ধুনীয়াকে বনোৱা কৰে সজোৱা হ'ব, মানে অলপ শকত আৰু ডাঙৰ কৰা হ'ব। আৰু এতিয়া মানে জাষ্ট মানে হেৰি কৰি থৈ দিয়া আছে আৰু আৱৰিকে থৈ দিয়া আছে। আৰু বাকী এইটো চাওক ভেলাঘৰটো। আপোনালোকৰ ফালে কেনেকুৱা ভেলাঘৰ বনায় কমেণ্ট কৰি জনাবচোন। ডিজাইনৰ বনায় নে চিম্পুলকে বনায় নে এনেকুৱাই বনায়? আমাৰ মানে ইমান চিম্পুলো নহয়, ইমান ডিজাইনো নহয়, তেনেকুৱা মানে মিডিয়াম চাইজৰকে বনোৱাই। আৰু এইটো ঘৰত থকা হয় মানুহ আৰু বাৰকে ইফালে বনোৱা হয় খোৱা বোৱা সেইবিলাক কাৰণে বনোৱা হয়। আৰু ইফালে আছে আমাৰ স্কুল ফিল্ডখন, আগতে আছে আৰু ক্লাব ঘৰ এটা আছে লগতে, আৰু মহিলা সমিতি আৰু LP স্কুলখন ইয়াতে আছে। এইয়া চাওক অলপ ভিতৰৰ পৰা আপোনালোকক দেখুৱাই দিওঁ। এবাৰ ভেলাঘৰ বনাবলৈ মই অহা নহ'ল, কাৰণ মই ডিউটি আছিলোঁ, সেইটো কাৰণে অহা নহ'ল। আৰু এইবিলাক যাতে গৰু চৰু সোমাব নোৱাৰে, যাতে পেলা চেলা ভঙাব নোৱাৰে, তাৰ কাৰণে এইবিলাক দি থৈ দিয়া আছে। আৰু বাকী ইয়াতে ৰাতি থকা হ'ব আৰু ভেলাঘৰৰ দিনাখন। এনে আগতে ডেকা ল'ৰাবিলাক আমি আছিলোঁ মানে আগতে, এতিয়া মানে হাতী আহে যে, এইখন যে পাৰ এখন দেখা পাইছে, এইখন পাৰ এখন যে দেখা পাইছে ইফালে, ইয়াৰ পৰা মানে হাতী আহে যে, সেইকাৰণে কোনো ভয়তে এতিয়া নাথাকা হৈ গৈছে। আৰু মানে এইখন চাওক পাহাৰখন দেখা পাইছে, ইয়াৰ পৰা আহে হাতী নামি জাক মানে কি 4টা 5টা 3টা 1টা যেতিয়া এতিয়া মানে যিটি মানে আহি যায় মানে, সেইকাৰণে মানে এতিয়া থকা নাযায়। আৰু এইটো আমাৰ আশ্ৰয়ত দমকল, যে এইটো চৰকাৰীভাৱে LP স্কুলৰ চৰকাৰীভাৱে নিৰ্মাণ কৰা হৈছিল। আৰু কিন্তু এতিয়া প্ৰায় 200 ঘৰ মানুহে আমাৰ গাঁৱৰ প্ৰায় সকলোৱে এই দমকলটোৰ পৰাই মানে পানী খায়। আৰু পানী ইমান ধুনীয়া ক্লিন যে, একদম মিনাৰেল পানী তেনেকুৱা পানী, আৰু কোনো গোন্ধ নাই, কোনো কালাৰ নাই, কোনো আইৰন চাইৰন একো নাই, মানে ধুনীয়া পানী, পিয়ৰ মানে মিনাৰেল পানী যেনেকুৱা, মানে তাতকৈ মানে ওপৰতে বুলিব পাৰে, যিটো নেচাৰেল পানী হয়। আৰু চাওক সকলোৱে এয়া ঘটি বটল গিলান মানে যাই যি পাৰে মানে ইয়াৰ পৰা মানে পানী লৈ যায় আৰু মানে এখন গাঁৱৰ পৰা। আৰু এইখন হৈছে আমাৰ LP স্কুলখন, আৰু এইখন দেখা পাইছে অংগনাবাদী, আৰু এইখন হৈছে আমাৰ ৰংগমঞ্চ। আৰু এইখন চাওক স্কুল ফিল্ড মানে ইয়াতে মানে আমাৰ গাঁৱৰ ডেকা ল'ৰা ছোৱালী সকলোৱে ইয়াতে মানে খেল খেলে, আৰু মানে ভলীবল, ফুটবল, ক্ৰিকেট, কাবাডী। আৰু আমাৰ গাঁৱত বিহু পাতিলে ইয়াতে মানে খেল অনুষ্ঠিত কৰা হয়। আৰু এয়া চাওক সকলোৱে খেলি আছে এতিয়া আবেলি সময়। আৰু এইবিলাক চাওক আম গছ, মোৰ জন্মৰ আগৰে এটা আম গছ, মোটামুটি 30ৰ ওপৰ হ'ল ইয়াৰ বয়স, মোটামুটি 40 মানে হৈছে চাগে মেবি। আৰু এইখন হৈছে আমাৰ ৰংগমঞ্চখন। আৰু দুদিন আগত আমাৰ গাঁৱৰে হাতীয়ে মানুহৰ ঘৰৰ মানে হেৰি কৰিছিল আৰু আক্ৰমণ কৰিছিল। মানে আক্ৰমণ মানে তেনেকুৱা ধৰক মানুহক নহয়, আৰু মানে খাদ্যৰ সন্ধানত মানে মানুহৰ ঘৰৰ বাৰান্দাত মানে হেৰি থৈছিল, চাউল ধান তেনেকুৱাকে মানে থৈছিল। আৰু চাউল ধানবিলাক খাই মানে গোটেই মানে অত্যাচাৰ কৰিছে। আৰু প্ৰায় 1-1.5 ঘণ্টামান মানে সিহঁতৰ ঘৰতে চোতালতে আছিল, আৰু গোটেইবিলাক ধান চান মানে চাউল তাউল খালে। আৰু এতিয়া বলক সিহঁতৰ ঘৰত যাই কিনে এপাক চাই আহোঁ কেনেকুৱা কি কণ্ডিশ্যনবিলাক। আৰু মানে
ভয় লগা মানে খুব ভয় লগা মানে ইয়াতে আৰু কেইদিনমান আগতে মানুহ এজন মাৰিলে হাতীয়ে ভিডিঅ'টো দি থৈছোঁ চালে চাব পাৰে আৰু গৈ কিনে আৰু বাবাই মই এতিয়া এনেদৰে গৈ আছোঁ আৰু পথাৰৰ মাজে মাজে বাবাক ইয়াত বহাই লৈছোঁ আৰু গৈ আছোঁ ধুনীয়াকৈ বাবা খাই কৈ দিয়া বঢ়িয়া আৰু আমাৰ গাঁৱৰ গোটৰ মহিলাবিলাকে ইয়াতে খেতি কৰিছে কি খেতি বুলি কয় এইটো মিঠা তুলসী খেতি এয়া চাওক চেনি মানে চেনিৰ অপচনেল হিচাপে মানে মিঠা তুলসী ব্যৱহাৰ কৰিব পাৰে বা কৰে আৰু দেখা যায় আৰু কিন্তু মানে চেনিতকৈ মানে উন্নত হয় মিঠা তুলসী যিটো নেকি মানে ঔষধি গুণেৰে মানে ভৰপূৰ হয় এই উদ্ভিদে আৰু মানে কিন্তু ইয়াৰ ঔষধি গুণ যথেষ্ট পৰিমাণে দেখা যায় আৰু যিসকলে জানে আৰু তেওঁলোকে নিশ্চয় গম পাব আৰু এই বিষয়ে তো চাই থাকক মিঠা তুলসীৰ পৰা কি কৰা হ'ব মানে অলপ থুনুকে কোৱাচোন ক ডায়াবেটিস বেমাৰ নহয় মানে যিবিলাক মানে ধৰক ডায়েবেটিছ ৰোগী আছে সিহঁতৰ কাৰণে মানে ভাল আৰু মানে আৰু বিভিন্ন কামত মানে ঔষধি গুণ আছে বহুত ইয়াৰ মানে আৰু দুদিন আগত মানে এই সিহঁতৰ ঘৰতে মানে বাবাই মানে এটেক কৰিছিল মানে বনৰীয়া হাতী আহি মানে ইয়াতে এটেক কৰিছিল এই দেখা পাইছে ঘৰটো অৱস্থা কি কৰিছে গোঁসাই ঘৰ আছিল মানে এটা আৰু বাঁহৰে মানে সাধাৰণভাৱে বনাই কেনে থৈ দিছিল আৰু মানে ভগৱানক মানে ইয়াতে মন্দিৰ বনাই কেনে ধুনীয়াকৈ বাবাই আহি কি কৰি থৈ গ'ল দেখা পাইছে আৰু এই এটা দেখা পাইছে এইখন বাৰাণ্ডাখন ইয়াতে এই বাৰাণ্ডাখনৰ ৰুম এটা বনাই মানে ইয়াতে থৈ দিছিল ধান চাউল এনেকৈ মানে সেই গোটেইবিলাক ভাঙি চিঙি খাই গৈছে আৰু এটা ধানখিনি আছিলা না এখন কি উখুৱাই দিলা নেকি এই চাওক অৱস্থা কি কৰি দিলে এই চাওক অৱস্থা খুব ভয় লগা মানে আমাৰ ইয়াতে আৰু চাওক এতিয়া মানে অলপ মানে মানুহে মানে ভাল চাল কৰি থৈ দিছে আৰু মানে বাবা যোৱাৰ পিছত মানে মানুহে মানে অলপ ভাল আৰু এইটো মৃণাল মেধিৰ ঘৰ হয় বেজনী মৃণাল মেধিৰ ঘৰ আৰু এইফালে চাওক তামোল গছো বগৰাইছিল 2-4ডাল মানে এইফালে মানে 2ডাল নে 3ডাল তামোল গছো বগৰাইছে আৰু আহাৰ চুটতে মানে হাতীটোৱে আৰু মানে সৰু ভাঙিলে এনেকুৱা ধৰণৰ আৰু দেখাই পাই আছে এনেকুৱা মানে উৎপাত আৰু কি কৰিব উপায় নাই আৰু এতিয়া আৰু চৰকাৰেও এই ক্ষেত্ৰত পদক্ষেপ ইমান গুৰুত্বভাৱে লোৱা দেখা নাযায় কি কৰিব আৰু তো এই আছিল আজিৰ ভিডিঅ' তো ভিডিঅ'টো চাই কেনে পালে অলপ ভাল বেয়াৰ মাজতে ভিডিঅ'টো বনালোঁ আৰু দুখ লগা বিষয় আমাৰ ইয়াতে হাতীৰ উৎপাত খুব কৰি আছে কেইদিন তো যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰিব যদি নতুনকৈ আছে চেনেলটো ছাবস্ক্ৰাইব কৰিব তো আজিলৈ মানে